কৃষ্ণ কৃষ্ণজ্যোতি আৰু কল্পতৰু প্ৰাথমিক শাখাৰ আতিথ্যত অনুষ্ঠিত হোৱা এই ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ সমস্তজনকে আমি সেৱাভাগ নিবেদন কৰিছোঁ আৰু এই নামঘৰৰ প্ৰাংগণত উপস্থিত হোৱা প্ৰতিগৰাকী বা বান্ধৱ আৰু আহি মাতৃলৈকে আমি সেৱাভাগ নিবেদন কৰিছোঁ। বৰ্তমানৰ সময় সাপেক্ষে যুগ সাপেক্ষে আমাৰ জীৱনৰ আয়ুস ৰেখা বৰ চমু। বৰ্তমানৰ মানুহবোৰ দীৰ্ঘায়ু নহয়, গতিকে এই ভাগৱত শাস্ত্ৰক আলম কৰি আমি থকা দিনকেইটা কেনেকৈ পৃথিৱীত নিৰোগী হৈ আমি কটাব পাৰিম, বা বৰ্তমান আমি যিখিনি জ্যেষ্ঠ আছোঁ আমি আমাতকৈ যিসকল কনিষ্ঠ আছে তেওঁলোকক কেনেকৈ ভাল পথ দেখুৱাব পাৰিম, বা সততে আমাৰ উত্তৰ পূৰ্বাঞ্চলত কিছু কিছু সৰু সৰু কথাই আমাৰ মনত খামখেলি সৃষ্টি কৰি থাকে, সেইবোৰ আমি নোহোৱা কৰি মই আকৌ কৈছোঁগৈ খুব কম সময়ৰ কাৰণে আমি পৃথিৱীত আহিছোঁ। গতিকে আমাৰ এই দুদিনীয়া ভাগৱতৰ নিশ্চয় এটাই উদ্দেশ্য, আমাৰ কৃষ্ণজ্যোতি আৰু কল্পতৰু প্ৰাথমিক শাখাতে কৈছে যে আমি আমাৰ যিখিনি উঠি অহা প্ৰজন্ম ভাই ভনীহঁত এওঁলোকক যাতে আমি বিজ্ঞানসন্মত এটা শান্তিৰ বাতাবৰণ দিব পাৰোঁ, যাতে উঠি অহা ল'ৰা ছোৱালীখনে মনত এনেকুৱা ভাৱ নহয় নামঘৰটো কেৱল বুঢ়া মানুহৰ বুঢ়ী মানুহৰ, বুঢ়া মানুহ আৰু বুঢ়ী মানুহে নামঘৰলৈকে যায়। আৰু এই ভাগৱত উদ্বোধন কৰোঁতে ভাওনা উদ্বোধন কৰোঁতে সদায় উদ্বোধক কেইগৰাকী কয় দ্বিতীয় বৈকুণ্ঠ বুলি পেলাই। এতিয়া প্ৰথমখন ক'ত আৰু তৃতীয়খন ক'ত? এই বুলি কওঁ যে আজি এই বৈকুণ্ঠপুৰীত উপস্থিত হোৱা। দ্বিতীয় বুলি কোৱাৰ লগে লগে প্ৰথমখনক কিবা আৰু তৃতীয়খন থাকিব পাৰে বুলি ভাব হ'ব। গতিকে আমি ভাবোঁচোন দ্বিতীয় বুলি নকয়, তৃতীয় বুলি নকয়, চিধাই পোনপটীয়াকৈ যদি ক'ব পাৰিম নামঘৰ মানেই, নামঘৰ পৰিৱেশ মানেই বৈকুণ্ঠ। বৰ টান অধ্যায় এটা ওলাইছে, সেইকাৰণে আমি অকণমান মায়াৰ কথা কমকৈ পাতিব দিছোঁ, কাৰণ আপোনালোকে ঈশ্বৰৰ কথা আৰু ভক্তিমূলক কথাৰ বাদে আমি যিবোৰ কথা সংসাৰত আলাপ কৰোঁ আচলতে সকলোবিলাক সাৰশূন্য। কেনেকুৱাকৈ মই সৰু উদাহৰণ এটা দিছোঁ। অকণমান খেতিৰ মাটি কিনিছিলোঁ আৰু এজন দুৰ্বৃত্তই একঠা মাটি দখল কৰিলে। মণ্ডল অফিচৰ পৰা খবৰ দিয়াত মই গ'লোঁ, মণ্ডলো নামিছে, চাৰ্কুল অফিচাৰো নামিছে, আৰু তেতিয়া দখল কৰা মানুহজনে তলমূৰ কৰি আছে, মোক কৈছে কি ব্ৰহ্ম আপুনি কি ক'ব? মই বোলো মই ক'ম দিয়ক কি ক'ব লাগে। মই তেতিয়া দখল কৰা মানুহজনক কৈছোঁ ডাঙৰীয়া মোৰ এবিঘা মাটিৰ একঠা দখল কৰিলে আৰু 4 কঠা আছে, আপোনাৰ যদি মাটিৰ টনাটনি হৈছে বাকী 4 কঠাও দখল কৰক, কিন্তু মোক এটা কথা কওকচোন, আপোনাৰ বয়স বৰ্তমান 65, মোৰ বয়স বৰ্তমান 53 বছৰ, মোতকৈ আপুনি 12 বছৰ ডাঙৰ, আৰু কেইবছৰ পৃথিৱীত থাকিব, আৰু আপুনি মৰোতে কেইবিঘা মাটি পিঠিত বান্ধি নিব মোক কওক, মই কেছ নিদিওঁ। আৰু পিছদিনাখন দেখিছোঁ নিজেই তেওঁ মানুহ লগাই বেৰখন পিছুৱাই থৈছে, আৰু তাৰ এসপ্তাহ পাছত বাথৰুমত পৰিষ্কাৰ হৈছে, এতিয়া এমাহ উঠিব পৰা নাই। মই এতিয়া ফোনত কৈছোঁ যে মোৰ মাটি একঠা যে দখল কৰিছিল, এতিয়া দেখোন আপুনি সেই দখল কৰা মাটিখিনিলৈকে দেখোন আপুনি লাঠি নহ'লে কোনোবাই নধৰিলে যাব নোৱাৰে, কি কৰিব এতিয়া? একোলৈ অহা নাই, একোলৈ নাযাওঁ, আমি নিৰৰ্থক কাম কিছুমানত উৎপাত কৰি আছোঁ। প্ৰয়োজনীয় কামত সেই উৎপাতটো কৰকচোন, ভাল কামৰ কাৰণে সেই ইমান লৰা ধপৰা কৰিছোঁ নেকি? গতিকে অকণমান আগৰ অধ্যায়টিলৈকে আলোকপাত কৰিছোঁ। গোটেই ভাগৱতখনৰ ভিতৰতে খুব প্ৰয়োজনীয় এটা অধ্যায় দুয়োগৰাকী পাঠকে সুন্দৰকৈ গায়ন কৰি গ'ল। গতিকে এই অধ্যায়ৰ শিৰোনামা হ'ল ত্ৰিমূৰ্তিৰ প্ৰতি ভগৱন্তৰ আদেশ। ত্ৰিমূৰ্তি মানে ব্ৰহ্মা, বিষ্ণু আৰু মহেশক, এই তিনিগৰাকীক ধাতা অৰ্থাৎ স্বয়ং ভগৱন্তই নিৰ্দেশ দিলে। ব্ৰহ্মালৈকে কি নিৰ্দেশ, বিষ্ণুলৈকে কি নিৰ্দেশ আৰু শিৱলৈকে কি নিৰ্দেশ, এতিয়া এই তৃতীয় স্কন্ধত আপোনালোকে এই অধ্যায়টিত চাওকচোন। তৃতীয় অধ্যায়ত
কি বুলি কৈছে এওঁলোকক শুকনি গদতি শুনি শুকনি পাবৰ আচই কৃতাঞ্জলি কৰি ব্ৰহ্মা বিষ্ণুহৰ আকাশৰ পৰা পাছে পুৰুষ ঈশ্বৰ মেঘৰ গম্ভীৰ ধ্বনি দিলন্ত উত্তৰ হে ব্ৰহ্মা হে বিষ্ণু শুনা ত্ৰিপুৰাৰী আজি ধৰি তিনিকো পাতিলো অধিকাৰী ধাতা শ্ৰীহৰিৰ আন নাম হ'ল ধাতা 3 নম্বৰ নাম হ'ল তেওঁৰ নাম ভগৱন্ত ভ মানে ভূমি গ মানে গগন ৱাব্ব মানে বাৰিছ পানী ন মানে নভুমণ্ডল ত মানে তৰণ সেইজনে তৰাব পাৰে যিগৰাকী ভূমি বসুমতী বা পৃথিৱীৰ অধিকাৰী বা স্বামী সেইজনে তৰাব পাৰে যিজনে আকাশৰ শেষ সীমা গপদে গগন ৱাব্বপদে বাৰিছ পানীক আমি এটা চক্ৰ আছে জলচক্ৰ মেঘৰ পৰা বৰষুণ হয় নৈ নিজৰা খাল বিল পৰ্বত পাহাৰত পৰে পানীৰ ধৰ্ম ওপৰৰ পৰা তললৈ নামি আহে পানীৰ লক্ষ্য সমুদ্ৰ আৰু সমুদ্ৰ অৱমুখী জলকণাবোৰ সূৰ্যৰ প্ৰখৰ তাপত বাষ্পীভূত হয় আকৌ ডাৱৰ সৃষ্টি হয় আকৌ মেঘত পৰিণত হয় আকৌ বৰষুণ আহে এনেদৰে এক জলচক্ৰ বুলি কয় এই জলচক্ৰৰ নিয়ন্ত্ৰণকাৰী যিজন সেইজনো ভগৱন্ত ন মানে নভুমণ্ডল বিশ্বব্ৰহ্মাণ্ডৰ হৰ্তা কৰ্তা বিধাতা যিজন সেইজনে ভগৱন্ত আৰু তেওঁক ধাতা বুলি কয় আৰু ধাতাই বিধিখন ব্ৰহ্মাক দিছিল কাৰণেই ব্ৰহ্মাৰ নাম বিধাতা আৰু এতিয়া কৈছে কি হে ব্ৰহ্মা হে বিষ্ণু হে শিৱ তোমালোক তিনিজনক আজি অধিকাৰী পাতিলোঁ আৰু তোমালোকক দায়িত্ব দিম কাক কি দায়িত্ব দিলে এতিয়া ক'ব শুনিও ক ব্ৰহ্মা তুমি সজীৱ জগত খুৰা খুৰ নাগনৰ পশু পক্ষী যত ইটো ব্ৰহ্মাণ্ডৰ স্ৰষ্টা ভৈলা ৰজগুণে ভালমতে দিবা দৃষ্টি সৃষ্টিত আপোনে হে ব্ৰহ্মা তুমি উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ সৃষ্টি কৰিবা আৰু কাৰো লগত কাৰো তুমি মিল নাৰাখিবা মানুহৰ লগত বান্দৰ বান্দৰ লগত ভালুকৰ লগত চিম্পাঞ্জীৰ মাছৰ লগত কাছৰ লগত ঘৰিয়ালৰ কাৰো লগত কাৰো মিল নাই আনকি এহাল ল'ৰা ছোৱালীৰ মাজত বিয়া এখন পাতি দিয়া হ'ল ঈশ্বৰৰ ইচ্ছাত তেওঁলোকৰ সদিচ্ছাত ভাৱনা এক হোৱাত সংসাৰখন আগবাঢ়িল দুটা যদি ল'ৰা দুগৰাকী ছোৱালী জন্ম হ'ল ভালদৰে যদি চাই একে পিতৃ মাতৃ হোৱা স্বত্তেও কিন্তু এই চাৰিটা ল'ৰা ছোৱালীৰ মাজত পাৰ্থক্য বহুত কোনোবা হয়তো খঙাল কোনোবা মৰমীয়াল কোনোবাটো দেখাত বগা কোনোবা কলা হয় নহয় কওক গতিকে ব্ৰহ্মাক কি ক'লে সৃষ্টি কৰিবাহে হয় কাৰোৰ লগত কাৰো মিল নাৰাখিবা কিহৰ কাৰণে মিল নাৰাখিব ক'লে কাৰণ মনুষ্য মাত্ৰেই স্বভাৱজাত কথা যেতিয়াই হুচ পায় চাৰিওফালে চায় চাৰিওফালে বিভিন্ন দৃশ্য দেখে বৈসাদৃশ্য দেখে আৰু ভগৱন্তই মনুষ্যক মাতি পাছত ক'ব হেৰা মনুষ্য ব্ৰহ্মাক কৈছোঁ বিসদৃশ সৃষ্টি কৰিব লাগে এই বিসদৃশ বৈসাদৃশ্য থকা বৈচিত্ৰ্যময় পৃথিৱীত যেতিয়া তোমালোকে এক আত্মাবোধ কৰিবা তেতিয়াই মোক পাবা আমাৰ ইয়াত কেওট কলিতা ফুকন গোহাঁই বৰগোহাঁই শাওন বহুত উপাধি মানুহ নাই জানো কিন্তু গুৰুজনা শংকৰদেৱে আজি 500 বছৰ আগতে আমাক পুৰুষসকলক আৰু মহিলাসকলক ভকতীয়া পোছাক দি গ'ল নামঘৰলৈকে অহা প্ৰতিজন ভকতক সন্মুখৰ ফালে নাচাই যদি পিছফালৰ পৰা চাই হে ফুকন নে কলিতা নে দত্ত নে পাঠক নে বৰগোহাঁই সেইজন নামতী নে নামঘৰীয়া নে আঠপৰীয়া সত্ৰৰ ধৰিব নোৱাৰে মূৰত উৰণিখন লৈ নামঘৰৰ পৰা নামঘৰলৈকে তেল চাকি ধূপ লৈ বুলি ওলাই অহা আইগৰাকীক পিছফালৰ পৰা বোৱাৰী নে জীয়াৰী ধৰিব অৱস্থা নাই অৰ্থাৎ একে ৰূপ দিলে কি একে ৰূপ দিলে আমাৰ একশৰণ হৰিনাম ধৰ্মৰ মূল তত্ত্ব কি আমি জাতি নহয় আমি জ্ঞাতি নহয় এক আত্মা মাত্ৰ যদি এয়া মিছা হ'লহেঁতেন তে বৰ্মন বা বৰফুকন উপাধিৰ মানুহ এজনক শ্মশানত দাহন কৰিলে ছাইখিনি বগা হৈ থাকিলেহেঁতেন কলিতা নামৰ উপাধিৰ মানুহ এজনক মৃত্যুৰ পাছত দাহন কৰিলে কলা হৈ থাকিলে সত্ৰৰ গোস্বামী উপাধিৰ বুঢ়া হৈ ঢুকুৱা সত্ৰাধিকাৰ এজনক দাহন কৰিলে তেতিয়াহ'লে শ্মশানৰ ছাইখিনি গুলপীয়া হৈ থাকিব লাগিছিল কাৰণ উপাধি গোস্বামী আছিল
কোচবেহাৰৰ এজন ৰায় উপাধিৰ মানুহ ঢুকাওঁতে ৰঙা হৈ থাকিব লাগিছিল ছাই জানো ৰঙা নীলাও গুলপীয়া হয় ছাই কলাই হয় আৰু কাগজেই পুৰক গছ এডালেই পুৰক ৰছী এডালেই পুৰক মানুহ এজনে পুৰক শেষত কি হয় বাৰু ছাই যিকোনো বস্তু পুৰিলে ছাই হয়নে নহয় বাৰু কেতিয়াবা বৰ উৎপাত কৰা সমাজত দিনত বেয়া কথা কোৱা গধূলি অকণমান ডেমকেৰটনি খাইহি পৰিয়ালক অত্যাচাৰ কৰা মানুহবোৰ দেখোঁ তেতিয়া ভাবোঁ ইমান জ্বলাইছে এওঁ পৰিয়ালক জ্বলাইছে মানুহক জ্বলাইছে নক'বলগীয়া কথা কৈছে পিছত আকৌ ভাবোঁ যেতিয়া মানুহজন মৰে ই চাগে ছাই হ'বলৈকে ইমান জ্বলিছিল নিজেও জ্বলে বেলেগকো জ্বলায় কেইদিন থাকিব হয়নে গতিকে যি বেলেগক জ্বলায় সি নিজেও জ্বলে গম নোপোৱাকৈ জ্বলে আৰু বেছি দিন নালাগে সিও ছাই হৈ যায় কিন্তু মনত ৰাখিব আমাৰ মাহঁতে যেতিয়া পাকঘৰত সোমাই বাচন বৰ্তন ধুৱে আনকি নামঘৰৰ চাকি জ্বলোৱা থালখন আৰু চাকি গছো ধূপদানিটো সদায় ধুৱে আৰু মোক মায়ে কয় হেই নামঘৰত সোমালি নে নাই বোলে সোমালোঁ নামঘৰত সোমাৰ আগত কি কৰিছিলি বোলে গা ধুইছিলোঁ তই নিজে গা ধুলি আৰু ঈশ্বৰক বাঁহী থালখনতে চাকি দিলি এতিয়া মা মনটো এনেকুৱা যে থালখনো যদি নুধুওঁ আমি ধূপদানিটো যদি নুধুওঁ যে বাঁহী থালত যেন ঈশ্বৰক চাকি গছ দিছোঁ আমাক কয় তেতিয়া মায়ে এটা কথাই বুজাইছে শুন পিতৃপুৰুষৰ পৰা আমাৰ ৰূপিত মাটিও আছে বস্তি মাটিও আছে বস্তি মাটিত বহুত গছ গছনি আছে যি টি গছ কাটি নেপেলাবি আৰু এই বুলি কৈছে মায়ে যে বাচন মাজিবলৈকে কেৰাহী মাজিবলৈকে কি লাগে ছাই এতিয়াহে কিবা কিবি চাবোন লাগে ভীম চাবোন স্কটছ ব্ৰাইট কিবা কিবি আমাৰ আইতাহঁতে মাহঁতে ছাই দিয়ে ফুট ছাই দিয়ে বাচন কেৰাহী মাজে সেয়া ঘৰুৱাই হওক ৰাজহুৱাই হওক তেতিয়া আইতাই কৈছে আমাক বাচন বা কেৰাহী মাজিবৰ কাৰণে যদি ছাইয়ে দৰকাৰ কি দৰকাৰ অগৰু চন্দন পোৰাৰ বাচন মজা কেৰাহী মজা ছাইখিনি ছাইহে লাগে তেতিয়া আইতাই কৈছে ফেলকৰ এডাল কাটিলেও হ'ল পাকৰি এডাল পুৰিলেও হ'ল ছাইহে লাগে গতিকে ভাবকচোন কাৰ লগত তুলনা আছে মই তেতিয়া আইতাক ক'লোঁ আইতা আচলতে আপুনি কি ক'ব বিচাৰিছে তেতিয়া আইতাই কৈছে ডক্টৰক সুধি চাবিচোন এটা কিডনীৰ দাম কিমান এটা চকুৰ দাম কিমান লাখ টকা হ'ব গতিকে ইমান দামী শৰীৰটো য'ত এতিয়া এটা কিডনীৰ দাম 1 কোটি টকা এটা চকুৰ দাম 1 কোটি টকা এটা লিভাৰৰ এটুকুৰাৰ দাম 50 লাখ টকা যে কোটি কোটি দামী কিমান কোটি টকাৰ সম্পত্তি আছে আপোনালোকে গম নাপাব আপোনাৰ শৰীৰটোত বহুতে পইচাৰ অভাৱত কিডনী চকু বিক্ৰী কৰি দিয়ে দেই গতিকে এই কোটি টকীয়া দামী শৰীৰটো এজন ডেকা ল'ৰাই যদি সামান্য গাভৰু এজনে কিবা এটা কোৱাৰ কাৰণে নাকচ কৰাৰ কাৰণে যদি চিপ জৰি লৈ বিষাই মৰে অগৰু চন্দন পুৰি পেলোৱাৰ নিচিনা নহ'লনে চন্দন কাঠৰ 1 কেজিৰ মূল্য 20,000 টকা 1 কেজি চন্দনৰ মূল্য কাঠৰ মূল্য 20,000 টকা তেতিয়াহ'লে আমাৰ এই শৰীৰটো ইমান দামী এই শৰীৰটোক স্বদেশ জাতিৰ সৎকৰ্মত লগাব লাগে আৰু তাকে নকৰি যদি সৰু সৰু কথাত আমি আত্মঘাতী হওঁ আজি উঠি অহা প্ৰজন্মক এই কাৰণে ক'বলগীয়া হৈছে সুইচাইড কৰা নৈত জাপ দিয়া ৰেলৰ আগত জাপ দিয়া গছৰ ঠানিত ফাঁচ লোৱা আৰু ড্ৰাগছত হাত দিয়া একে সমানেই কথা গতিকে এই কোটি টকীয়া দেহাটোক এই মূল্যৱান শৰীৰটোক যদি ক্ষুদ্ৰ ক্ষুদ্ৰ নিকৃষ্ট সাধাৰণ কথাৰ কাৰণে মই যদি ডেকা ল'ৰাটোক কওঁ যিজনী গাভৰু ছোৱালীক তুমি পচন্দ কৰিছিলা তুমি এটা বিষয় উত্থাপন কৰিছিলা সেই ছোৱালীজনী নাকচ কৰাৰ কাৰণে ক'লে পৃথিৱীত সেইজনী বাদে আৰু ছোৱালী নাই নেকি ব্ৰহ্মাই কি পৃথিৱীত এজনীয়ে ছোৱালী চজিছে নেকি মোৰ অনুৰোধ মই কৰিম সেই ল'ৰাটোক ক'ম তুমি উপযুক্ত হৈ লোৱা তুমি নিজৰ ভৰিত নিজে থিয় দি লোৱা এটা আৰ্জনৰ পথ মুকলি হোৱা তুমি স্বাৱলম্বী হোৱা তোমাৰ গাৰ বৰণ কলা নে বগা তুমি কিমান ওখ তোমাৰ উপাধি কি তোমাৰ নাম কি কোনেও নাচায় হাজাৰজনী ছোৱালী তুমি জীৱনত পাবা গতিকে আমাৰ যিটো পঢ়া শুনাৰ জীৱন এই ব্ৰহ্মচৰ্য সময়ত অইন কথা পাতিব লাগে যি মুহূৰ্ততে যদি ডেকা ল'ৰাই গাভৰু ছোৱালীয়ে পঢ়া শুনা কৰি থকাৰ সময়ত
দুৰ্ভাগ্যবশতঃ কামনাক হৃদয়ত মনত স্থান দিয়ে তেওঁ পঢ়া শুনাত কৃতকাৰ্য হ'ব নোৱাৰিব আৰু জীৱনত ভাতমুঠিৰ কষ্ট পাব। আৰু সেই পঢ়া শুনা কৰি থকা অৱস্থাত আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে যদি আধ্যাত্মিক পৰিৱেশ পায়, মোৰ দৃঢ় বিশ্বাস সেই সন্তানকেইটাই বিপথে নাযাব। সেইকাৰণেই আজি এসপ্তাহ আগত জৰাবাৰীত আমাৰ ভাইটি আহিছে প্ৰসন্ন বৰা, এসপ্তাহ আগত এদিনীয়াকৈ ভাগৱত পাঠ দিছিল। সৰু ল'ৰা এটাই ভাগৱত পাঠত ভাগ ল'লে আৰু কেইজনমানে খুব বেয়াকৈ সমালোচনা কৰিছে, কি দৰকাৰ সেই সৰু ল'ৰাটোক পাঠত দিবৰ কাৰণে, এইবিলাক অপকৰ্ম। তেতিয়া পাঠৰ অন্তত মই ডাঙাই সমালোচনা কৰা মই মানুহজনক মাতি আনিছিলোঁ, বোলে ভগৱন্তক যেতিয়া ধ্যান কৰিছিল তেতিয়া প্ৰহ্লাদ আৰু ধ্ৰুৱৰ বয়স কিমান আছিল? মই তেতিয়া তেওঁক কৈছোঁ যে আপুনি কিয় আহিছে ভাগৱতলৈকে? ভাগৱত পাঠ কৰা যদি বেয়া কাম, আপুনি কিয় আহিছে? আপুনি আহিবই নালাগিছিল। সৰু ল'ৰা এটাক পাঠত দিয়াৰ কাৰণে তেওঁ বেয়া পাইছে। মই তেতিয়া তেওঁক ক'লোঁ, ডাঙৰীয়া শুনক, শিশু অৱস্থাত ল'ৰা ছোৱালীখিনিৰ মুখস্থ শক্তি বা স্মৃতি শক্তি খুব প্ৰবল। সেইকাৰণে মাক দেউতাকে কি কৰে, সম্বোধন শিকায়, প্ৰাৰ্থনা শিকায়, ব্যৱহাৰ শিকায়, সংস্কাৰ দিয়ে। কিন্তু তেতিয়া বুজি নাপায় মোক এই প্ৰাৰ্থনাটো কি শিকাইছে। অভ্যাসৰ কৰ্ণে পথাৰ। আৰু এদিন তেওঁৰ সংসাৰ হ'ব, সেই ছোৱালীজনী ডাঙৰ হ'ব, ল'ৰাটো ডাঙৰ হ'ব, ঘৰলৈ অহাৰ লগে লগে আপুনি মুখেৰে ওলাই আহিব, আজি মোৰ গৃহৰ তীৰ্থটো অধিক পবিত্ৰ ভৈলে। বিদায় বেলিকা যদি তেওঁক সংস্কাৰ দিয়া হৈছে, বুজোৱা হৈছে, বিদায় বেলিকা ভগৱন্তক কি গাম, ভকতক কি গাম, ভকতেই ভগৱন্ত যাৰ নাই আদিয়ন্ত, তেওঁক বাধ্য নোহোৱাকৈ স্বতঃস্ফূৰ্তভাৱে তেওঁৰ মুখেৰে ওলাব, ঘৰত অকলেই থাকক, আইগৰে থাকিলে হেৰা আহা, ডিঙিত গামোচাখন লৈ ভকত যাবলৈ ওলাইছে। আৰু অশ্ৰুসিক্ত নহয়, ভগৱন্ত সদৃশ ভকতক তেওঁ বিলাই দিব। অ বলিনী গদতি যদুপতি, অ ৰাম 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 ৰাম। অভ্যাস থকাৰ কাৰণে মহাত্মা গান্ধীয়ে বুকুত গুলি লৈ হে ৰাম বুলি কৈছিল, মৰ্গে বুলি ক'লে নেকি? যেতিয়া নাথুৰাম গডছেই উদ্যত্ত পিষ্টলটো লৈ পেলাই মহাত্মা গান্ধীৰ পৰা অকণমান মূৰটো লৈ গুলি মাৰি দিছিল, সেই গুলি মহাত্মা গান্ধীৰ বুকুত ঠিকে লাগিছিল, ঢলি পৰিছিল মহাত্মা গান্ধী। লাল বাহাদুৰ শাস্ত্ৰীক চৰ্দাৰ বল্লভ ভাই কৈছিল, शास्त्री जी एक बात पूछो आपको, गडसे ने जैसे गोली मार दिया, गोली आके बापू के साथी पे लगा, साथी सलनी होगी, लहू लुहान हो गया, बापू ढल पड़ी, लेकिन आ तक नहीं बोला, सिर्फ बोला हे राम। तेसर शास्त्री कैसे गए, सरदार जी क्या समझेंगे आप? गडसे से जैसे गोली मार दी, गोली आके बापू के साथी पे लगा, निशाना अशुक था, साथी सलनी हो गया, लहू लगा ठीक हो गया, लेकिन वो गोली आके बापू के साथी पे ठीक लगा, लेकिन आत्मा तक नहीं पहुंच पाया। इसीलिए बापू ने आह नहीं बोला। बापू को संस्कार दिया गया था कि राम नाम सुमिरन करे, राम नाम सुमिरन करे, जो इच्छा करी हो मन माही प्रभु प्रताप से गुस्से दुखलत ने उनको सिखाया गया था, तन मन धन सब प्रभु के शरणों में न सबर कर दो, तुम्हारे सामने कोई दिक्कत नहीं होगी। There will be no obstruction if you surrender in front of the Almighty God, a total surrender. তাকে একৰণত কাই বাক্যমন অৰ্পণ কৰি দিয়া বুলি কয়। কাই বাক্যমনখিনি অৰ্পণ কৰি দিয়াই তেওঁ শিকাইছিল নিৰ্গুণ ৰামৰ নাম লোৱা। আৰু সৰুতেই গীতাখন হাতত তুলি দিয়া হৈছিল পুৰবন্দৰত জন্ম লাভ কৰা মহাত্মা গান্ধীৰ হাতত। আৰু এদিন বুজি পায়, লগত ছাগলী লৈ ফুৰা মহাত্মা গান্ধী এদিন ছাগলীৰ গাখীৰো বাদ দিছিল। মহাত্মা গান্ধী বুজি পাইছিল যে আত্মা এনে যাক অস্ত্ৰই নাকাটে, জুয়ে নুপুৰে, বতাহে নুৰুৱে, জলে ক্লে তাক মানে অচেদ্য অদৰ্য অক্লেদ অশিষ্য চিৰসনাতন শাশ্বত আত্মা, কোনো পাপ নকৰে, আত্মাক আৰু পাপৰ বাবে দায়ী নহয়, আত্মাক হত্যা কৰিব নোৱাৰে, আত্মাক আৰু হত্যাৰ বাবে দায়ী নহয়। মহাত্মা গান্ধীৰ মুখেৰে ওলাইছিল পাপক ঘিণ কৰিব, পাপিক নহয়। মহাত্মা গান্ধী মৰিও অমৰ হৈ গ'ল, নাথুৰাম গডছে জেলত সোমাল। গতিকে আমি যিদিনাখন শিকাব পাৰিম আমাৰ উঠি অহা প্ৰজন্মক, তিনিটা শব্দ লগ লাগিলে এজন মানুহৰ নাম হয়। জীয়াই আছো কাৰণে শ্ৰী, পিতৃ মাতৃ বা জ্যোতিষী এনে নামটো, আৰু জাতিগত উপাধি।
উপাধি যদি বাদ দিওঁ, আগৰ যদি শ্ৰীটো বাদ দিওঁ, কেৱল নামটোৰে খগেন, নগেন, হৰি, যদু, মধু, সবিতা, নন্দিতা, কৰবী, মালিতা, ST, SC, OBC গম পাম নেকি? কাৰো বুকুত, কাৰো পিঠিত, কাৰো কপালত সাইনবোর্ড মাৰি থোৱা নাই ST নে SC নে OBC। আমি সনাতন বৈদিক ধৰ্মৰ মানুহ। এই সনাতন বৈদিক ধৰ্মত একেখন আকাশৰ তলত, একেখন পৃথিৱীত আমি মাত্ৰ আত্মাহে। আত্মা। আপোনালোকে গৌৰৱ কৰা উচিত, এই সনাতন ধৰ্মত জাতি সুধি, জাত সুধি ধৰ্ম বিলোৱা নহয়। ধৰ্মৰ বাণী কেতিয়াও জাতি আৰু জাত সুধি নিবিলায়। যাৰ কাৰণে মহাপুৰুষ শংকৰদেৱে একাদশ স্কন্ধত নিমিনবগীত সংবাদত এটি সাৰ্বভৌমত্ব ঘোষণা দিছে। ভক্তি কোনে কৰিব পাৰে? এই হস্তপদ কৰ্ণ বাক্য আছে মানে যাৰ, হাত ভৰি চকু কাণ বাক্য যাৰে আছে, ও হৰি ভকতিত জানিবা সমস্তৰে অধিকাৰ। কোৱা হয়, প্ৰমাণ আছে, গুৰুচৰিতত উল্লেখ আছে, শংকৰদেৱ গুৰুজনাৰ চোলা চিলাই দিয়া মানুহজন ইছলাম ধৰ্ম আছিল, নাম আছিল চান্দখাই। তেওঁক নামঘৰৰ বাহিৰত থোৱা নাছিল, গুৰুজনৰ কাষতে বহিছিল। নৰোত্তম আতৈ নামৰ নক্তে নগা মানুহজন নগা পাহাৰৰ পৰা নামি আহিছিল, কিন্তু নগা পাহাৰত শংকৰদেৱে উঠিবলৈ যোৱা নাছিল। শংকৰদেৱৰ আদৰ্শত অনুপ্ৰাণিত হৈ নগা পাহাৰৰ পৰা নক্তে নগা নৰোত্তম আতৈ নামি আহিছিল, নাম শিকিছিল, তাল ধৰিছিল, চাপৰি বজাইছিল, গুৰুখনৰ আশত বহিছিল। গাৰো পাহাৰৰ পৰা লেচাকণীয়া গোবিন্দ আতৈ আহিছিল, গোবিন্দ আতৈও কাষতেই বহিছিল। এইখন গাঁও পোৱাৰ আগতে মিচিং গাঁওখন, এই মিচিং ভাইসকলৰ প্ৰতিনিধি পৰমানন্দ আতৈ আহিছিল, তেওঁ কাষতেই বহিছিল। কিন্তু আজি তাৰিখত আজিও ভিন পৰ ভেদ ভাৱ জাতি জ্ঞাতি যোৱা নাই। এই আজিৰ তাৰিখতো জাত পাতৰ নিকৃষ্ট খেলাখন চলি আছে। অমুকে পায়, অমুকে নাপায়। গুৰুচৰিতত আমাৰ চাৰিপুথিত কীৰ্তন দশম ঘোষাৰত্নাৱলীত ক'তো লিখা নাই অমুক জাতিয়ে ৰান্ধিলে অমুক জাতিয়ে খাব নাপায়, ক'তো লিখা নাই। কিন্তু এছামে আমাৰ অসমীয়া জাতিটোক একেলগে থকাটো নিবিচাৰে। আৰু তেওঁলোকে দিনে নিশাই চিন্তা, যেনে তেওঁলোকৰ উগ্ৰপন্থীবিলাকৰ, আতংকবাদীবিলাকৰ চিন্তা, কেনেকৈ দামী বম বনাব পাৰি, কেনেকুৱাকৈ এটা এটা বমত এখন দেশ উৰাই দিব পাৰি, কেনেকৈ আৰু নৰলীলা হত্যালীলা চলাব পাৰি। ঠিক তেনেকৈ আৰু কেনে কিছুমান আতংকবাদী আছে যিবিলাকে বিভ্ৰান্তিমূলক বাৰ্তা দি সমাজখনক চাল ফাল কৰে আৰু আমাক একেলগে থাকিব নিদিয়ে। বানপানী আহিলেই মথাউৰি ভাঙিব, গাঁও প্লাৱন কৰিব। অনুমান কৰিবচোন, যেতিয়া আমৰলি পৰুৱাবোৰ গছৰ পাতৰ পৰা পানীত পৰে লগে লগে লাৰু হৈ যায়, বা বেলেগ পৰুৱাবোৰো বানপানীৰ সময়ত লাৰু হৈ যায়, পানীৰ লগতে উঠি যায়, এটাও নমৰে। গতিকে বিপদৰ সময়ত পৰুৱাবিলাকে জানে আমি লগ লাগিলে আমাৰ মৃত্যু নহয়, আমি বিপদৰ পৰা বাচিব পাৰিম। যিদিনাখন অসমীয়া জাতিয়ে জাতি জ্ঞাতি উপাধি ST SC OBC এইবিলাক বাদ দি এক হ'ব পাৰিম এখন আকাশৰ তলত, এখন পৃথিৱীত, আমি ভাবোঁ অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন নহ'ব। লতা যিবিলাকক কওঁ সংস্কৃতত গুল্ম বুলি কয়, নিজে উঠিব নোৱাৰে। পাণৰ লতিডালকেই ধৰক, পাণৰ যদি মইৰা ভাগ ৰুৱে কাষত এডাল গা গছ লাগিব, সাধাৰণতে তামোল নাৰিকলত পাণ গছ উঠাই দিয়ে আৰু গা গছডালত ধৰি পেলাইকে যেনেকৈ লতাডাল উঠে, অসমীয়া জাতিয়ে বগাব পৰা গা গছডালে হ'ল মহাপুৰুষ শংকৰদেৱ, যিজনে আমাক ভিন্নতাক বাদ দি, আমাৰ সংকীৰ্ণতাক বাদ দি, শ্ৰেণীহীন শোষণহীন বৰ্ণহীন এখন আমাৰ শাকাহাৰী শাকান্নভোজী এখন একতাৰ সমাজ গঢ়িবলৈকে আমাক কৈ থৈ গ'ল। আৰু সেই বাক্যক যদি আমি সাৰোগত কৰোঁ, মোৰ দৃঢ় বিশ্বাস অসমীয়া জাতি এই পৃথিৱীত ৰ'ব। কিন্তু নহ'লে এতিয়া যিটো লক্ষণে দেখা দিছে, খেতি মাটিৰ পৰা আজি অসমীয়া ৰাইজ, অসমীয়া মানুহ আঁতৰি আহিছে। কেইজন অসমীয়া খেতিয়কে বাৰু খেতি কৰে আঙুলিৰ মূৰত লিখিব পাৰিব। গতিকে গছৰ গুৰিত মাটি নোহোৱা হ'লে গছবোৰ বাগৰি পৰে,
গতিকে এই বসুমতীৰ লগত যেতিয়া সম্পৰ্ক এৰি দিছেগৈ কেৱল পইচাৰ জোৰত কিনা কুটা কৰি খাবলৈকে ধৰিছে খাদ্যৰ নামত সেইকাৰণে আমি বিষ খাবলগীয়া হৈছে অকালতে প্ৰাণ হেৰুৱাইছোঁ আৰু সেয়েহে টাউনৰ কথাটো নকওঁৱেই ভাত ৰুটিৰ ঠাইত এতিয়া টাউনৰ ল'ৰা ছোৱালীয়ে জাংক ফুড খোৱা কৰিছে যেতিয়া জাংক ফুড পেটত যাব আমিষ খাদ্য বেছিকৈ যাব এই আধ্যাত্মিকতাৰ ভাৱনা মগজুত নাহে কিহৰ কাৰণে খাদ্যৰ গুণ কি বাৰু মদে মাতাল ভাঙে ভুলুং যেতিয়া ভাং খাব ভঙুৱা মানুহজনে বসুমতী লগ নাপায় হেঁচি হেঁচি খোজ দিয়ে আঁঠুৱাখন খুলি পেলাইও সোমাব নোৱাৰিব মদত যেতিয়া মাতাল হৈ যাব তেওঁ ননচেন্স হৈ যাব তেওঁ গমেই নাপাব কাক কি কৈছে নলাটোতো তেওঁ পুখুৰী বুলি গা ধুব গতিকে এজন মানুহ যেতিয়া চেতনাহীন হৈ যাব তেওঁৰ পৰা যেন আমি ভাল কথা আশা কৰিব পাৰিম গতিকে কুঙা হৈ যোৱা নিষ্কৰ্মাৰ দিশে আগবঢ়া অসমীয়া জাতিক পুনৰ প্ৰাণ স্পন্দন দিব লাগিলেগে আমি সৰুতেই কণ কণ মইনাহঁতক আধ্যাত্মিকৰ পৰিৱেশ এটা দিব লাগিব সংস্কাৰ দিব লাগিব আৰু যদি দিব নোৱাৰোঁ কি হ'বগে কুঙা হ'ব আৰু কোনো ধৰণৰ সংস্কাৰ যেতিয়া নাথাকিবগে তেওঁৰ মুখেৰে দিব্য শব্দসমূহ নাহিব কাৰণ দিব্য গুণসমূহ যদি পিতৃ মাতৃয়ে সন্তানক দিব নোৱাৰে তেতিয়াহ'লে সেই ল'ৰা ছোৱালীবিলাক কি হ'বগে এতিয়া অভিভাৱকে ল'ৰা ছোৱালীবিলাকক স্মাৰ্ট বনায় স্মাৰ্ট নবনাব মই আপোনালোকৰ চৰণত ধৰি সেৱা কৰিছোঁগৈ সহজ সৰল কৰক সহজ সৰল কৰিলে তেওঁলোকেও সহজ সৰল হ'লেও ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰিব আৰু যদি স্মাৰ্ট হয় কি হ'ব মই গুৱাহাটী মহানগৰীত থাকোঁ আমাৰ চুবুৰীত যেতিয়া এজন ব্যক্তিৰ আকস্মিকভাৱে বা বৃদ্ধাৱস্থাত মৃত্যু ঘটে তেতিয়া কিন্তু সেই মৃতকৰ ঘৰলৈ মৃতদেহ নিবলগীয়া শ্মশানলৈকে নিবলগীয়া খাঙিখন বান্ধিবলৈকে যিখন বাঁহৰ খাঙিত আমি মৃতদেহটো শ্মশানলৈকে নিওঁ সেই খাঙিখন বান্ধিবলৈকে কিন্তু ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ আগবাঢ়ি নাহে গুৱাহাটীত এজন ডেকা ল'ৰাৰ লগত বিয়াৰ যাত্ৰী হয় কইনা ঘৰলৈকে 100 পৰা 150 ডেকা ল'ৰা যায় কিন্তু যেতিয়া দৰাটোৰ এক্সিডেণ্ট হয় তেজৰ দৰকাৰ হয় কিন্তু সেই 150 বা 100 ল'ৰাৰ ভিতৰত এজনো কিন্তু হস্পিটেলত হাজিৰ নহয় ক'ত যায় তেতিয়া মাছ দিয়া নাই মাংস দিয়া নাই অমুক দিয়া নাই বুলি কমপ্লেইন কৰা দাইল ভাতৰ বিয়াত আমি নাযাওঁ বুলি কমপ্লেইন কৰা এইবোৰ ক'ত গ'ল বাৰু এতিয়া কিয় নাযায় তেওঁৰ বন্ধুক এবটল তেজ দিবলৈকে গতিকতে বন্ধুৰ চিন বিপদত কিন্তু ইছলাম ধৰ্মাৱলম্বী চাওক মছজিদত তেওঁলোকে নামাজৰ সময়ত কৈ দিব অমুক ভাইজানৰ এক্সিডেণ্ট হৈছেগৈ পাৰিলে হস্পিটেলত যায় হাজিৰ হ'বা লাগে এজন 5 জন হাজিৰ হয় একতাই বল গতিকে কৈছোঁ আমি অসমীয়া জাতিটো এটা আৱেগিক জাতি আৱেগত বহুত কিবা কিবি কৰে কিন্তু আমি কি কৰিলোঁ আৰু আজি নিষ্কৰ্মা আমাৰ কৰ্ম উদ্যম কমি যোৱাৰ কাৰণে আজি বিদেশীয়ে লাই পাইছে আৰু যিদিনাখন আমাৰ হাতৰ মুঠিত আমাৰ কৰ্ম ঘূৰি আহিব আমি কৰ্মী হ'ম বিদেশীক আমি কোবাই পিটিকে দিব নালাগে বিদেশী নিজেই আমাৰ দেশ এৰি গুচি যাব আৰু আমি নিষ্কৰ্মা হোৱাৰ কাৰণে নিজৰ কামখিনি কৰি ল'ব নোৱাৰাৰ কাৰণে আজি বাহিৰখিনি খাইছে আহক আমি পুনৰ আমি পাঠৰ মাজলৈকে ঘূৰি গৈছোঁ আৰু ব্ৰহ্মাক ক'লে উৰণ বুৰণ গজন ভ্ৰমণ 4 মুঠি জীৱ সৃষ্টি কৰিবা কাৰো লগত কাৰো সাদৃশ্য নাৰাখিবা এইবাৰ কি বুলি ক'লে যে নিৰ্বলিক অন্যায় নকৰে যেন বলি সন্তক ৰাখিবা তুমি দুষ্টক নিদলি মন নিজ অংশ তুমি বিষ্ণু বনমালি থাকিবা সতত তুমি জগতক পালি হে বিষ্ণু ব্ৰহ্মাই যিখিনি সৃষ্টি কৰিলে এই সৃষ্টিখিনি তুমি পালনকৰ্তা হ'বা যাতে নিৰ্বলিক বলিয়ে অত্যাচাৰ নকৰে তাৰ কাৰণে তুমি সততে তুমি চকু দিবা সন্তক ৰাখিবা তুমি দুষ্টক নিদলি তুমি দুষ্টক দমন কৰি সন্তক তুমি কি দিবা সুৰক্ষা প্ৰদান কৰিবা বিষ্ণুক এই বুলি ক'লে তুমি মোৰ অংশ তুমি বনমালী তুমি বনমালা ধাৰণ কৰিবা বিষ্ণুৱে বনমালা পৰিধান কৰে বনমালা পৰিধান কৰাৰ কাৰণে বিষ্ণুৰ আন নাম বনমালী ব মানে বাৰিজ পানীৰ অধিকাৰী ন মানে নভমণ্ডৰ মা মানে মায়ামৰ্দনকাৰী ল মানে আলয় আৰু বনমালা পিন্ধে কাৰণে বিষ্ণুৰ নাম বনমালী তুমি দুষ্টক দমন কৰিবা আৰু শান্তক পালন কৰিবা সেইকাৰণে বিষ্ণুৰ অংশস্বৰূপ দাপৰ যুগত কৃষ্ণই অৰ্জুনক কি ক'লে যে মই যুগে যুগে
অৱতাৰ লওঁ শান্তক পালন কৰিবলৈ দুষ্টক দমন কৰিবলৈ যেতিয়াই দেখোঁ অধৰ্মৰ প্ৰকোপ বৃদ্ধি হয় অৰাজকতাৰ সৃষ্টি হয় তেতিয়াই মই পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ মই পৃথিৱীত অৱতৰণ কৰোঁ দুষ্টক দমন কৰোঁ শান্তক পালন কৰোঁ পৰিত্ৰাণায় সাধূনাম বিনাশায় সদুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে সাধুক পৰিত্ৰাণ দিয়াৰ কাৰণে দুষ্টক দমন কৰাৰ কাৰণে ভগৱন্তই অৱতৰণ কৰে আৰু ভগৱন্তৰ স্বৰূপ কেনে দুষ্টৰ কাৰণে তেওঁ বেত্ৰ ধাৰণকাৰী আৰু শান্তসকলৰ কাৰণে তেওঁ পাৰিজাত দানকাৰী সেই বিষয়ে ব্যাসে বিষ্ণুক বা কৃষ্ণক এই বুলি প্ৰশংসা কৰিছে প্ৰপন্ন পাৰিজাতায় তত্ৰ বত্ৰৈক কপানয়ে জ্ঞানমুদ্ৰায় গীতামৃতে দুহে নমঃ प्रपन्न पारिजाताय तुत्र बत्रैक कपानये ज्ञानमुद्राय गीतामृत दुहे नमः विपरीत पक्षत निजर आपन मानुहबिलाকক देखि अर्जुने हताश হৈ গাণ্ডীৱ ধনু পৰিত্যাগ কৰিলে আৰু তুন পৰ্যন্ত তেওঁৰ সৰি পৰিল আৰু উদ্যত অস্ত্ৰধাৰীৰ হোৱাৰ পৰিৱৰ্তে তেওঁ নিজৰ ৰথত বহি পৰিল আৰু তেতিয়া বাওঁ হাতেৰে ঘোঁৰাৰ লেকাম ধৰি সোঁ হাতৰ তৰ্জনী পোন কৰি বৃদ্ধাংগুষ্ঠ তৰ্জনী মূলত স্পৰ্শ কৰাই মধ্যমা অনামিকা কনিষ্ঠা ভাগ কৰি জ্ঞান মুদ্ৰাৰে অৰ্জুনক প্ৰবোধ দিছে অৰ্থাৎ তুমি জাগি উঠা মায়ানিদ্ৰাৰ পৰা জাগি উঠা অলসতা পৰিত্যাগ কৰা তোমালোকক 6 প্ৰকাৰে চলে বলে কৌশলে আক্ৰমণ কৰি আজি কৌৰৱ আততাই কাৰণ চলনা কৰি তোমালোকৰ ৰাজ্য কাঢ়ি ল'লে বিগ দি ভীমক মাৰিব খুজিলে তোমালোকৰ পত্নীৰ মৰ্যাদা হৰণ কৰিলে যোৱা পাখাত তোমালোকক নিৰ্ধনী কৰিলে এতিয়া অস্ত্ৰ দি খেদি আহিছে লাক্ষাগৃহত সোমাই দি জুই দি মাৰিব খুজিলে সাংগে পাংগে 6 প্ৰকাৰে আততাই যদি সঁচাকৈ ক্ষত্ৰিয় তেতিয়াহ'লে তৰিলে দেশ মৰিলে স্বৰ্গ তাকে বীৰ বুলি কোৱা হয় যিয়ে তেজ দেখি ভয় নাখায় মুণ্ডহীন শৰীৰ দেখি ভয় নাখায় যে অস্ত্ৰ ল'বলৈকে ভয় নকৰে যাৰ মূৰত ক্ষীৰস্থান হাতত অস্ত্ৰ বুকে বুকে কবচ ভৰিত পাদুকা সদস্যৰ জাতিৰ কল্যাণৰ কাৰণে অস্ত্ৰ ধৰিবলৈকে সংকোচ নকৰে তাকে বোলে ক্ষত্ৰিয় যি আপ্তকাম বাক্যৰে হতাশ হোৱা অৰ্জুনক কৃষ্ণই প্ৰবুদ্ধি পুনৰ প্ৰাণৰ সঞ্চাৰ কৰি ক্ষত্ৰিয় ধৰ্ম জগাই দিলে কৰ্তব্যবোধ জগাই দিলে সেই গীতা পাർത്হায় প্ৰতিবেদিতম ভাগৱতেন নাৰায়ণেন স্বয়ং ব্যাসেন গ্ৰথিত পুৰাণমণিনা মধ্যে মহাভাৰতম अद्वैत अमृत वर्षिणीं भगवतीमस्वाद साधायिनीं अम्ब तमन स्वन्दध्वामि भगवद्गीते भवेद्वेश्विनीं অজ্ঞান অন্ধকাৰৰ বাবে মোহাচন্ন হোৱা অৰ্জুনে গাণ্ডীৱ এৰি হতাশ হৈছিল হতাশ হোৱা অৰ্জুনক যি বাক্যৰে সঞ্জীৱনী পানী ছটিয়াই অৰ্জুনক পুনৰ কৰ্তব্যবোধ জগাই তুলিলে সেই বাক্যৰ সমষ্টিক ব্যাসদেৱে ৰচনা কৰা মহাভাৰতৰ মধ্যম খণ্ড ভীষ্ম পৰ্বৰ 21 নম্বৰ অধ্যায়ৰ পৰা 38 নম্বৰ অধ্যায়লৈকে এই 18টা অধ্যায় গীতা আৰু ইয়াত অমৃতৰ বৰষুণ হৈছে অদ্বৈত অমৃত বৰ্ষিণীম ভগৱতী মস্পদসাধায়িনীম তাম্ব সমনথন্দদিব্যে ভগৱদ্গীতে ভৱেদ্বেশ্বিনীম এই ভৱসাগৰ পাৰ হ'ব লাগিলেগে সেই অমৃত বৰষুণত যে জিকিছে অৱগাহন কৰিছে তেওঁলোকে নিশ্চয় প্ৰাপ্ত হ'ব কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি